নমস্কাৰ সকলোকে ধৰিত্ৰী 27 চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰা হয়। যেনে ধূপকাঠি আপুনি কেনেকৈ খুব কম ইনভেষ্টমেণ্ট কৰি ঘৰতে প্ৰস্তুত কৰিব, ফেনাইল আপুনি কেনেকৈ প্ৰস্তুত কৰিব, টয়লেট ক্লিনাৰ আপুনি কেনেকৈ প্ৰস্তুত কৰিব, ডিছৱাছ বাৰ আপুনি কেনেকৈ প্ৰস্তুত কৰিব। এই ধৰণৰ ভিডিঅ'বোৰ প্ৰস্তুত কৰাৰ লগতে ৰেইকি, মেডিটেশ্যন, সপোনপূৰ্ণ, এক্সিছ বাৰ্ছ, EFT এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰৰ ওপৰতো ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ। গতিকে এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে মোৰ এই চেনেলটোত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' কণ্টেণ্টবোৰ যদি চাই ভাল পায়, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম ৰেইকি, এক্সিছ বাৰ্ছ, লগতে এই ধৰণৰ ইনাৰ হিলিং ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰৰ ওপৰত আজি আমি আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টোৰ মূল বিষয়খিনিলৈ আগবাঢ়োগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি যেতিয়া ৰেইকি, এক্সিছ বাৰ্ছ, EFT, শ্বেডো ৱৰ্ক, ব্ৰেইন ৱেভ, স্বৰ বিজ্ঞান বা আমি যেতিয়া ইনাৰ হিলিংবিলাক প্ৰেক্টিছ কৰোঁ, তাত আমি কিছুমান কথা ভালকৈ গুৰুত্ব দিব লাগে। যেনে আমি নিজক দেখাত দেখি কৰিছোঁ নে প্ৰকৃতাৰ্থত মোৰ যি ইনাৰ হিলিং মই তাক কৰিছোঁ। এতিয়া বহু সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক কয়। বহুতে কয় যে এইবোৰৰ পৰা আপোনাৰ জীৱনত ভাগ্যৰ পৰিৱৰ্তন হ'ব, জীৱনৰ পৰিৱৰ্তন হ'ব, সকলো আপুনি প্ৰাপ্তি কৰিব। কিন্তু আমি নিজে বিচাৰ কৰি চোৱাটো দৰকাৰ। আপুনি যেতিয়া এই ধৰণৰ প্ৰেক্টিছবিলাক কৰে, ধৰি লৈছোঁ এক্সিছ বাৰ্ছ আপুনি প্ৰেক্টিছ কৰিছে, আপুনি আপোনাৰ জীৱনত মেৰিগোল্ড হোৱাটো স্বাভাৱিক কথা। কিন্তু আপুনি যদি সজাগ নহয়, আপুনি যদি কৰ্ম নকৰে, আপুনি যদি কৰ্মত বিমুখ হয় বা আপোনাৰ সংগীখিনি যদি কৰ্মৰ বিমুখ হয়, তেতিয়াও কোনো এফেক্টিভ নহয়। কিন্তু যদি আপুনি কৰ্ম কৰি আছে আৰু এই কৰ্ম কৰি থাকোঁতেই আপ এণ্ড ডাউন হৈ আছে, এই আপ এণ্ড ডাউন হোৱাটো ষ্টেবল কৰিবৰ কাৰণে যদি আপুনি এক্সিছ বাৰ্ছ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে ই আপোনাৰ জীৱনত মেৰিগোল্ড কৰে, ই ফল দিয়ে আপোনাক। ঠিক সেইধৰণে ৰেইকি যিসকলে কৰে, যিসকলে EFT কৰে, যিসকলে এই ধৰণৰ ইনাৰ হিলিংবিলাক কৰে, তেওঁলোকৰ জীৱনত সঁচাকৈ মেৰিগোল্ড ষ্টাৰ্ট হয়। আমি সাধাৰণতে আমাৰ মনটোৰ পৰা যি কামনা কৰোঁ, যেনেকৈ আমি আশা কৰোঁ, যি আমি নিজৰ জীৱনত আমি বিচাৰোঁ, আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিওটা দিশত উন্নতি হওক। এই ধৰণে আমি কামনা কৰোঁ যে আমাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি, যেনেকৈ আমি সকলোৱে কি বিচাৰোঁ নিজৰ জীৱনটোত, ধন প্ৰাপ্তিৰ কামনা কৰোঁ, নিজৰ ৰেপুটেশ্যন, যি সন্মান তাক আমি প্ৰাপ্তি কামনা কৰোঁ, নিজৰ যি প্ৰেম তাক আমি প্ৰাপ্তি কামনা কৰোঁ, গুৰুৰ কৃপা আমি কামনা কৰোঁ। আমি কামনা কৰোঁ যে আমাৰ নিজৰ ঘৰখন ভালেই থাকক, আমাৰ সতি সন্ততিৰ দিশ ভাল হওক। আমি কামনা কৰোঁ যে আমাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হওক, আমাৰ স্বাস্থ্যৰ উন্নতি হওক। লগতে আমি কামনা কৰোঁ যে আমি এখন সুন্দৰ সমাজ লাভ কৰিব পাৰোঁ। এইখিনি আমাৰ জীৱনৰ এটা প্ৰয়োজনীয় বিষয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি, ইনাৰ হিলিং, এইবোৰ আপোনালোকেও
নিজৰ জীৱনত ব্যৱহাৰ কৰক আৰু নিজৰ জীৱনটোত এটা সুন্দৰ দিশ আপুনি লাভ কৰক। এটা ভাল জীৱনত আপুনি সুন্দৰতম দিশত আপুনি আগুৱাই যাওক। আশা থাকিল নিশ্চয় মোৰ এই ভিডিঅ'টোৰ যোগেদি যেন আপোনালোকৰ লাভালাভ হ'ব বুলি। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। বাকী আপোনালোকে ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।